জীৱনটো কাৰোৰ বাবে ৰখি নাথাকে, যেনেকৈ সময় আৰু ঢৌৱে কাৰোৰে বাবে অপেক্ষা নকৰে। সহ্য শক্তি বাঢ়ি গ'লে মানুহে নাকান্দি হাঁহে। অভাৱ সকলোৰে থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ মনুষ্যত্বৰ আৰু কাৰোবাৰ ভালপোৱাৰ। নদীৰ কষ্ট হয় পানী শুকাই গ'লে, গছৰ কষ্ট হয় পাত শুকাই সৰি গ'লে, ৰাতিৰ কষ্ট হয় জোনবাই ডুবি গ'লে, আৰু মানুহৰ কষ্ট হয় আপোনজনে পাহৰি গ'লে। মিছাবাদীসকলৰ কথাত ৰস বেছি আৰু সত্যবাদীসকলৰ কথাত খং বেছি। অৰ্থ এনেকুৱাই এটা নিচা যি সমস্ত প্ৰকাৰৰ নিচাতকৈও ভয়ংকৰ। মানুহৰ জীৱনত কিছুমান বেয়া সময় নাহিলে কাষৰ আপোন মানুহবোৰক আচলতে চিনি পোৱাই নাযায়। কিছুমান মানুহক হেৰাই নগ'লে তেওঁৰ থকাৰ মূল্যটো বুজিব নোৱাৰি। কিছুমানৰ পৰা অৱহেলা নাপালে নিজৰ অৱস্থানক জানিব নোৱাৰি। সঠিক দাম পালে সকলো বস্তুৱেই বিক্ৰী হয়, সেইটো ভালপোৱাই হওক বা বস্তুৱেই হওক। পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ প্ৰাণীৰ নাম হ'ল মানুহ। এই প্ৰাণীয়ে নিজৰ স্বাৰ্থৰ বাবে সকলো কাম কৰিব পাৰে। মানুহে চকুৰ পানীৰ মূল্য তেতিয়ালৈকে নুবুজে যেতিয়ালৈকে নিজৰ চকুৱেদি নপৰে। যদি বুজিব পৰা যে তোমাক কোনোবাই এৰি চলিছে, তেনেহ'লে তেওঁক বিৰক্ত নকৰি আঁতৰি অহাই ভাল। অপমানৰ উচিত শিক্ষা অপমান নহয়, এনে কিছু কাম কৰা যে যিয়ে অপমান কৰিছিলে তেওঁ দেখি নিজকে তোমাৰ ওচৰত সৰু অনুভৱ কৰে। নিজক ভাল পাবলৈ শিকা, তোমাৰ বাবে তুমি নিজেই যথেষ্ট। কোনোবা তোমাৰ লগত থাকক বা নাথাকক। সুখী হ'ব বিচৰা, তেনেহ'লে এই কথাবিলাক মানি চলা। প্ৰথমে, যাৰ লগত মনৰ মিল নাই তেওঁৰ লগত সম্পৰ্ক নাৰাখিবা। দ্বিতীয়তে, যি ঠাইত তোমাৰ মূল্য নাই সেই ঠাইত তুমি নাযাবা। তৃতীয়তে, যিয়ে বুজিবলৈ নিবিচাৰে তেওঁক বুজাব নাযাবা। চতুৰ্থতে, যি খাদ্য হজম নহয় সেইটো বেছি নাখাবা। পঞ্চমতে, সঁচা কথা ক'লে যিয়ে খং কৰে তেওঁৰ লগত কথা নাপাতিবা। ষষ্ঠতে, তোমাৰ চকুত যি এবাৰ তললৈ নামি পৰিছে তেওঁক দুনাই উঠোৱাৰ চেষ্টা নকৰিবা। সপ্তমতে, জীৱনত সমস্যা আহিলে কেতিয়াও ভাঙি নপৰিবা। অষ্টমতে, পৰৰ কষ্ট দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিবা। নৱমতে, যিসকলে বতাহৰ দৰে দিশ সলনি কৰি থাকে তেওঁলোকৰ লগত ঘনিষ্ঠতা নাৰাখিবা। লাহেকৈ ক'বা, শান্তি পাবা। অহংকাৰ এৰিবা, সন্মান পাবা। ভক্তি কৰিবা, মুক্তি পাবা। বিচাৰ কৰিবা, জ্ঞান পাবা। সেৱা কৰিবা, শান্তি পাবা। সন্তুষ্ট থাকিবা, সুখ পাবা। নিজৰ সপোন পূৰোৱাৰ দায়িত্ব তোমাৰ নিজৰ, আৰু তোমাৰ বাবে কোনেও এই পৃথিৱীত 1 ইঞ্চিৰ জেগাও এৰি নিদিয়ে। পৃথিৱীখন বহুত স্বাৰ্থপৰ, সেয়েহে নিজৰ সুযোগ সুবিধা নিজেই তৈয়াৰ কৰি ল'ব লাগে। কাৰোবাক গোটেই জীৱন কাষত বিচৰা নেকি? তেনেহ'লে প্ৰেম নিদিবা। বন্ধুত্বৰ এনাজৰীয়েদি বান্ধি ৰাখিবা, কাৰণ প্ৰেম এদিন হেৰাই যায়, কিন্তু বন্ধুত্ব কোনোদিনো নেহেৰায়। যেতিয়া বানপানী হয় তেতিয়া মাছবোৰে পোক পৰুৱা খায়, যেতিয়া পানী শুকাই যায় তেতিয়া কিন্তু পোক পৰুৱাই মাছক খায়। জীৱনে সকলোকে সুযোগ দিয়ে, মাথো সময়ৰ অপেক্ষাত থাকিব লগা হয়। যিসকলে আঁকোৱালি ৰাখিবলৈ জানে তেওঁলোকে ভৰিৰ চেণ্ডেলযোৰো খুব সাৱধানে ৰাখে, আৰু যিয়ে নাজানে তেওঁ হীৰাৰ আঙুঠিটোও হেৰাই পেলায়। পৰিস্থিতিয়ে মানুহক বহুত কিবা কিবি শিকায়। নিজৰ ভৰিত থিয় হ'বলৈ শিকায়, বাস্তৱতাক শিকায়, আৰু মুখৰ আঁৰত থকা মানুহ চিনি পাবলৈও শিকায়। জীৱনৰ 6টা নীতি। প্ৰাৰ্থনা কৰাৰ আগত বিশ্বাস কৰা। কথা কোৱাৰ আগত শুনিবলৈ শিকা। খৰচ কৰাৰ আগত উপাৰ্জন কৰিবলৈ শিকা। কিছু লিখাৰ আগত চিন্তা কৰা। হাৰ মনাৰ আগত
চেষ্টা কৰা আৰু মৰাৰ আগত জীয়াই থাকিবলৈ শিকা। এই 6টা নীতি বহুত গুৰুত্বপূৰ্ণ। পুৰণা হ'লেও কেতিয়াও গছ নাকাটিবা। ফল দিব নোৱাৰিলেও কিন্তু চাহ দিবই। মা দেউতা বৃদ্ধ হ'লেও কেতিয়াও অৱহেলা নকৰিবা। টকা পইচা দিব নোৱাৰিলেও দুহাত ভৰি আশীৰ্বাদ দিব। জীৱনটো এটা মুদ্ৰাৰ দৰে। আপুনি ইয়াক আপুনি বিচৰাৰ ধৰণে ব্যয় কৰিব পাৰে, কিন্তু কেৱল এবাৰহে। যদি আপুনি সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক কেতিয়াও নহ'ব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।